Guys, কি খবৰ আপোনালোকৰ? So আপোনালোকে summer vacation ত গ'লে so আজি finally যাব ওলাইছো summer vacation এতিয়া বাজিল 7:50 ৰাতি আৰু আমাৰ বাস আছে 8:30 so এতিয়া আমি যাম আৰু কোনি কোনি যাব লগত so চাই থাকক ভিডিওটো শেষক লগে আৰু ক'ত যাইছো হেতু চাই থাকক so ঘৰৰ পৰা ওলাই আহিছো আৰু আন্ধাৰ ইয়াতে মানে আমি উঠিম so যাই থাকো guys এতিয়া মানে আমি মানে গাড়ীটো উঠিলোৱে বাস একলাখ বাস আৰু এতিয়া আমি খাবলৈ আৰু আমাৰ লগত কোনি আহিছে সব guys আজি মই ট্ৰিপ ষ্টাৰ্ট হৈছে so আমি একেলগে ট্ৰিপ কৰিম নিকৰ ফ্যামিলি আৰু আমি so এতিয়া খাবলৈ আহিছো so কিবা খাই লম যেহেতু ৰাতি গতে ৰাতিটো আহিব so ব্লক আমি কিবা খাই লম ইয়াতে so ব্লক আমি ইয়াতে কিবা খাই ললো আৰু যি গৰম গাইস মানে यार ইমান গৰম আৰে ই কব কেনে অনুভৱ গৰমৰ কেনে অনুভৱ এ গাইস এই দেখো নাই আমি মানে এটা গৰমত আছো বাট চকে আমি মানে দাৰ্জিলিং যাইছো যেহেতু অলপ মানে ঠাণ্ডাত মানে সো আগা পাক সব মানে ফালতু মানে হৈয়ে থাকিব মানে বাহিৰ ঘৰৰ পৰা বাহিৰত ফুৰিব যালক মানে ফালতু কৰি থাকিব মানে এনেকুৱা মানে আৰু ইয়া পিছৰ ফালে আমাৰ ফ্যামিলি so চাই থাকা ভিডিওটো আৰু ৰাতি যেহেতু বাগৰ দিব লাগিব এতিয়া so বেছি নেদেখো ৰাতিপুৱা দেখাই আছো আপোনালোকক আজি যাই মাথা দেখুৱা so বলা ভিডিওটো ষ্টাৰ্ট কৰিছোৱে so গাইস ইয়াতে ওপৰত মায়ের মই উঠিলো যেহেতু এতিয়া বাগৰ দিব লাগিব so আমি তেতিয়া উঠিলো মায়ের মই কমফৰ্টেবল হয় আৰু নিকৰ মানে আইতা মোৰ তাহলে উঠি লালাক বাগৰ দিব মানে আইতাৰ অলপমান গৰমটো বেছি so ওপৰত অলপমান ঠাণ্ডা আহে ন তলত অলপমান গৰম হয় so মই মানে উইন্ডো সিটে লৈ ললো কাৰণ মই মানে গৰমটো সহ্য কৰিব নোৱাৰি so ইমান বেয়া হোটেলত ৰাখে ন গাইস মানে এইবিলাক বাসত আহিলে এই প্ৰবলেম মানে বহুত বেয়া হোটেলত ৰাখে খাওটো মেইন ন so খাওটো মানে বহুত বেয়া হোটেলত খাব নোৱাৰি আমি মানে যোনখানত ৰখি যায় সোনকালত নাখালো মানে অলপ আগবাঢ়ি গৈছো ইমান বেয়া হোটেলত খাব নোৱাৰি চাই থাকক ৰাতিপুৱা যদি মই উঠি পাওঁ মোটামুটি 5টা মানে যাই পাম চাগে 5টা 6টা মানে যদি ৰাতিপুৱা সাৰি পাওঁ তেনেহ'লে আপোনাক ভিউ দেখুৱাম so বলক ৰাতিটো এনেকৈ মানে লাইটটো বন্ধ কৰিলে তো মানে ৰাতি এনেকৈ দেখা নাপাব ভিউ so ৰাতিপুৱা হওক আৰু আপোনালোকে ষ্টাৰ্ট কৰিব চাওঁ ভিউ আহিছো 5টা মান বজাত আৰু ইয়াতে মানে এখন হোটেলত মানে শুই ললো মানে যেহেতু অলপ মানে ৰাতিটো ট্ৰেভেল কৰি আহিছো ন ফ্ৰেছ হ'ব লাগিব আৰু আমাৰ মুখৰ অৱস্থা আমি গাছ ললো ইয়াতে আমাৰ ললো গাইছ আৰু এতিয়া আমি দাৰ্জিলিঙত যাম এইখন গাড়ীত guys এয়া আমাৰ ৰুম চাওক এয়া ৰুম আমাৰ কাঠৰ গাইস একদম কাঠৰ পিয়ৰ কাঠৰ চাওক পুৰা কাঠৰ গাইস এতিয়া বাজিছে 6:15 আৰু ইয়াতে 6:15 ত এনেকুৱা মানে নজাৰা হয় চাওক একদম মানে দুপৰীয়া হয়তো মানে গধূলিয়ে হৈ আছে 6:15 আমাৰ হেৰফালে আৰু ইমান সোনকালে আন্ধাৰ হয় এইফালে আৰু ইমান ঠাণ্ডা হ'লেও ইমান দেৰিলৈকে নাথাকে so মই হৈ গ'লো ৰেডি আৰু মাও হৈ গ'ল ৰেডি so আমি যাম এতিয়া বাজাৰত যেহেতু আজি আহি পাইছোঁ so আজি ইমান গাড়ীতে ট্ৰেভেল কৰি আহিছোঁ so আজি আৰু গাড়ীলৈ ফুৰিব নাযাওঁ কালি যাম কালি গোটেইবিলাক ফুৰিম so আজি আমি য'ত আছোঁ মল ৰোডত so মল ৰোডখন আজি ফুৰিম গোটেই মল ৰোড বস্তুখিনি so ব্লক আমি যাওঁ মল ৰোডত
ইয়াতে চাওক এয়া আগতে মানে দাৰ্জিলিং ফৰেষ্ট এনেকুৱা আৰু এতিয়া দাৰ্জিলিংখন কিমান ডেভেলপ হৈছে বলক আমি এতিয়া যাওঁ এনেকৈ যাব লাগে কাঠৰ চব বস্তু চব একদম আমি এনেকৈ যায় ওপৰত আছিলোঁ আমাৰ এনেকৈ আহিব মলৰ কাষতে হয় যদি আহে এইখন হোটেলতো আহিব পাৰে বেলেগ বহুত কেইখন হোটেলো আছে দিছোঁ আৰু এয়া খোৱাৰ ৰুম কি হয় এয়া আমাৰ বাহিৰ হোটেলৰ বাহিৰ গধূলি হ'ল আৰু আন্ধাৰ হ'ব আৰু মাৰ ফটো ইয়াতে বহিব পাৰি গাইজ এয়া হ'ল MG মাৰ্কেট ইয়াতে চুৱেটাৰ টুৱেটাৰ চব পাব আপোনালোকে ইয়াতে যিহেতু ঠাণ্ডা চুৱেটাৰ পাব আৰু ইয়াতে গধূলি হ'লে মানুহ এনেকৈ ওলাই আহে চাই থাকক ক'ত ক'ত যাম এয়া ইয়াতে ষ্টেজ আৰু এয়া এনেকৈ ফটো উঠিব পাৰি ইয়াতে আৰু যিহেতু ইয়াতে একদম কুঁৱলী একদম মানে হঠাতে এনেকুৱা কুঁৱলী এটা আহি গ'ল চ' চাওক ভিডিঅ' এটা মানে বহুত ভাল লাগিছে জেগাটো বহুত চাফা লাগিছে চ' আমি এতিয়া ওপৰত যাইছোঁ চ' ব্লগ খালি তিনটো অনুভৱ ঠাণ্ডা গাইজ একদম ঠাণ্ডাই ঠাণ্ডা আৰু এটা আইতা আছে আইতা কেনে লাগছে মাৰ কেনে লাগছে একদম একদম বঢ়িয়া বঢ়িয়া একদম মানে পুৰা একদম চব খোৱা আৰু ইয়াতে গান বাজি আছে গাইজ মানে আপোনালোকে আহিব গাইজ মজা লাগছে আৰু ইয়াতে এই দুটা ফটো উঠা শেষ নহয় গাইজ এই দুটা চাওক নেপালী ড্ৰেছ পিন্ধি লৈছোঁ আৰু ইয়াত টি গাৰ্ডেন আৰু যিহেতু চব ভিউবিলাক চাওক বহুত ধুনীয়া ভিউ আৰু মোক কেনেকুৱা লগা হৈছে কমেণ্টত ক'ব দিয়ক গাইজ বহুতে কৈছে মোক ইয়ালৈ মানুহ নিচিনা লগা হৈছে নেপালী নিচিনা কেনেকুৱা লাগিছে নাজানো আৰু ইয়াত আজি অলপ বেলেগ দাৰ্জিলিঙৰ ড্ৰেছ পিন্ধিলোঁ the third day আমি মানে অলপ প্ৰব্লেম হৈ গ'ল মানে চব জেগাতে মানে চব মানুহ ভাল নাথাকে ড্ৰাইভাৰ কিছুমান ভাল নাথাকে চ' অলপমান চিৰা টাইপ আছে চ' হ'লেও অলপ জেগা ঘূৰিলোঁ কালি আজি আৰু ঘূৰিম মানে আজি বৰষুণ দিলে অলপ বেছিকৈ Gohawar Memorial Batasha. What are you? So the ভিতৰত যাম মানে আমি বৰষুণ আহিব বুলি নাছিলোঁ হ'লেও ঘৰৰ পৰা দুটামান জোতা লৈ আহিছিলোঁ আৰু জোতা কিনিছে তেতিয়া ভিতৰত যাম ব্লগ
কিবা চ' এয়া ইয়ান বাগিছে আৰু মোক মেতে ৰখি জাপানিজ মন্দিৰ চ' গুড Guys, look, এনেকুৱা ঠাণ্ডা মানে গাইছ একদম জেকেট পিন্ধিছো মোটা মোটা জেকেট এয়া টি গাৰ্ডেন মানে কালিটো বেলেগ আছিল আজিটো বেলেগ গুড আমি দাৰ্জিলিঙৰ পৰা উভতি আহি শিলিগুৰিত নিকলাছ চাহাৰ মহা হয় মহাটো মানে BSFত মানে সেই অফিচাৰ ডাঙৰ অফিচাৰ চ' সেইটো এনেকৈ আমাক বাংলাদেশ বৰ্ডাৰৰ মাজত যোনটো এটা তৃষা ৰিভাৰ আছে সেই ৰিভাৰটো ফুৰালে বহুত নেচাৰ দৰ্শন গাইছ বিলাক আৰু বুঢ়ী ৰকমে আমি গাইছ ইমান বুলি দিলোঁ ভাল লাগিছে পানী চানী দি দেচোন হ'লেও গাইছ এয়া হ'ল আমি ইয়াৰ নাৱেদি আহিলোঁ নদী পাৰ কৰি সাগৰ পাৰ কৰি আৰু জংঘল ইখন পুৰা জংঘল নদী পাৰ হৈ আহিব লাগে নদী পাৰ হৈ আহি পাপাই পিন্ধি আছিল এই জংঘলৰ মাজত আছে চাইছোঁ এনেকুৱা অৱস্থা মাটি ঢিলা ঢিলা হৈ আমি মানে নতুন নতুন এক্সপেৰিমেণ্ট কৰি আছোঁ আৰু মানে BSF কেম্পাছত বহুত মানে ভাল লাগিছে বহুত ৰেচপেক্ট দিছে মানে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকৰ ছামাৰ ভেকেশ্যন কেনেকুৱা গৈছে কমেণ্টত ক'ব দেই আৰু ভিডিঅ'টো যদি মানে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাইছে বুলি আৰু বহুত ভাল লাগিছে বুলি আৰু ভিডিঅ'টো মানে লং হ'ব অলপমান চ' চাব আশা কৰোঁ আপোনালোকে চাব এণ্ড ছামাৰ ভেকেশ্যন গুচি গ'ল অলপ বেয়া লাগে আৰু আজিৰ পৰা আৰু ষ্টাডি লাইফ আৰম্ভ চ' কি কৰিব আৰু জীৱন এনেকুৱাই আৰু অলপমান ভাল টাইম আহিলে অলপমান বেয়া টাইমটো আহিবই ন চ' ন' প্ৰব্লেম চ' ঠিক আছে আজি মানে নেক্সট ভিডিঅ' আমি চাগে কেতিয়া ঠিক নাই দুৰ্গা পূজাতো আহিব পাৰে মই মানে বহুত দেৰিকৈ ভিডিঅ'বিলাক দিওঁ ন চ' সেয়াই আৰু বাই বাই চ' আপোনালোকৰ ছামাৰ ভেকেশ্যন কেনেকুৱা গ'ল কমেণ্ট কৰি ক'ব দেই